নমস্কাৰ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ আজি তোমালোকৰ যিটো লেসন খুবেই ইম্পৰ্টেণ্ট যিটোৰ নাম আছিলে RDBMS তোমাৰ লেসনটো ঠিক আছে চ' সেই লেসনটোৰ মই এটা ভিডিঅ' লৈ আহিছোঁ ইম্পৰ্টেণ্ট হয় এইটো মই নিজে বনোৱা নাই মই ক্ৰেডিট এইখিনি দিব বিচাৰিম আমাৰ ৰহমান ছাৰক গতিকে ছাৰ যদি আপুনি চাই আছে তেনেহ'লে প্লিজ কপিৰাইট নামাৰিব ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি সিহঁতে যেন উপকৃত হয় সিহঁতে যেন ভাল হয় সিহঁতে যেন পৰীক্ষাত ভাল নম্বৰ অৰ্জন কৰিব পাৰে তাৰ কাৰণে ভিডিঅ'খিনি বনাই আছোঁ গতিকে আপুনি কপিৰাইটখিনি মাৰি নিদিব চ' এইখিনি নোট খুবেই ভাল মই পাৰ্চনেলি পঢ়িলোঁ এইকেইদিনমান পঢ়াৰ পিছত মই চালোঁ যে খুব ভাল নোট ঠিক আছে চ' তোমালোকে কুৱেশ্যনখিনি চাব পাৰা চ' মাল্টিপল চইচ কুৱেশ্যন কি দিয়া আছে যে এই ডাটাবেছ ডাটাবেছ কি হয় ডাটাবেছ কাক কোৱা হয় অসমীয়া ইংৰাজী দুয়োটাতে দি আছে ঠিক আছে তোমালোকক যদি এইখিনি নোট লাগে তেনেহ'লে টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বা তোমালোকে ঠিক আছে এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত তোমালোকে টেলিগ্ৰামৰ লিংকটো পাই যাবা মই তাতে দি দিম ঠিক আছে অ'কে এই ডাটাবেছ কিনো হয় এখন ডাটাবেছ হৈছে ডাটাবেছ কি চ' অৰ্গেনাইজড কালেকশ্যন অফ ইনফৰমেশ্যন ডেট কাণ্ট বি এক্সেছড আপডেটেড এণ্ড মেনেজড কি হৈছে তথ্য এটাৰ সংগঠিত সংগ্ৰহ যাক আমি এক্সেছ কৰিব পাৰোঁ আপডেট কৰিব পাৰোঁ লগতে ব্যৱস্থাপনা কৰা হয় হ'ব লাগিছিল ব্যৱস্থাপনা কৰা কৰিব নোৱাৰোঁ কাণ্ট দিছে নহয় তেনেহ'লে এইটো কি ডাটাবেছ বুলি কোৱা হ'ব ডাটাবেছৰ মানে এইটোৰ ওলোটা হয় আমি কৰিব পাৰিম ঠিক আছে কাণ্ট নহ'ব কেন নট নহ'ব ঠিক আছে বি নম্বৰত দিয়া আছে কালেকশ্যন অফ ডাটা অৰ ইনফৰমেশ্যন উইদাউট অৰ্গেনাইজিং নকৰি পিনে তথ্যৰ সংগ্ৰহ কৰা তথ্য এটা সংগ্ৰহ যি সংগঠিত নহয় সংগঠিত থাকিব লাগে ডাটাবেছ বুলি কোৱাৰ লগে লগে তাৰপিছত চি নম্বৰত অৰ্গেনাইজ কালেকশ্যন অফ ডাটা অৰ ইনফৰমেশ্যন ডেট কেন বি এক্সেছড আপডেটেড এণ্ড মেনেজড এইটো ঠিক আছে চি নম্বৰটো ঠিক আছে অপশ্যন নম্বৰ চি হ'ব ইয়াৰ কি সঠিক উত্তৰ ইয়াত ব্যাখ্যাখিনি তোমালোকক দি আছে চোৱা ব্যাখ্যাখিনি ডাটাবেছ মানে হৈছে তথ্য বা ডাটাৰ এনেকুৱা এটা সংগঠিত সংগ্ৰহ যাক সহজে আমি এক্সেছ কৰিব পাৰোঁ সংশোধন কৰিব পাৰোঁ লগতে কি কৰিব পাৰোঁ ব্যৱস্থাপনা যাক কি বুলি ক'ম আমি মেনেজ কৰিব পাৰোঁ ঠিক আছে ডাটাবেছ ব্যৱহাৰ কৰা হয় বিভিন্ন প্ৰণালী যাক আমি ছিষ্টেম বুলি ক'ম আৰু অনুষ্ঠানত তথ্য সংৰক্ষণ আৰু প্ৰস্তুত কৰাৰ বাবে ঠিক আছে এইবাবে বিকল্প চিটো ঠিক এনেকৈ কৈ আছে আৰু বিকল্প চিটো কিয় ঠিক হয় তাৰপিছত চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এ ভেলিড SQL টাইপ কোনটো ভেলিড SQL টাইপ হয় এটা দিয়া আছে ফ্লোট এটা দিয়া আছে নিউমেৰিক এটা দিয়া আছে ডেচিমেল এটা দিয়া আছে ক্যাৰেক্টাৰ তলৰ কোনটো বৈধ SQL টাইপ আচ্ছা নহয় দিয়া আছে নট এ ভেলিড কোনটো ভেলিড নহয় ঠিক আছে কোনটো ভেলিড নহয় তোমালোকক মই পঢ়াইছিলোঁ যে ফ্লোটটো নহয় নে নিউমেৰিক নহয় না ডেচিমেল নহয় না ক্যাৰেক্টাৰ নহয় কোনটো নহয় মনত ৰাখিবা ক্যাৰেক্টাৰটো নহয় কিয় নহয় কাৰণ আমি এইবিলাক পঢ়িছোঁ ইতিমধ্যে চোৱা ব্যাখ্যাখিনি যে SQLত বিভিন্ন ধৰণৰ ডাটা টাইপ থকা দেখা পোৱা যায় যিবোৰে এটা ফিল্ড মানে কলমৰ কথা কৈ আছে কলমত কিমান আৰু কিহৰ ডাটা সংগ্ৰহ কৰা হ'ব সেয়া নিৰ্ধাৰণ কৰি থকা দেখা পোৱা যায় আৰু ফ্লোট নিউমেৰিক আৰু ডেচিমেল এইবিলাক সকলো সংখ্যাগত ডাটা টাইপক বুজোৱা দেখা পোৱা যায় আৰু বৈধ SQL টাইপ হয় ঠিক আছে আৰু কি কৈ আছে ক্যাৰেক্টাৰ যদিও বা শব্দটো সাধাৰণতে ইংৰাজীত সঠিক বুলি শুনা যায় ক্যাৰেক্টাৰ মানে সঠিক মানে বুজায় যে কিবা এটা চৰিত্ৰ হয় নে নহয় যায় কিন্তু SQLত সঠিক টাইপ হৈছে চাৰ ব্যৱহাৰ কৰোঁ আমি ক্যাৰেক্টাৰ ব্যৱহাৰ নকৰোঁ চাৰ তাৰপিছত ভাৰ্চাৰ ক্যাৰেক্টাৰ বানানখিনি তোমালোকে চাবা ঠিক আছে বুলি চিধা টাইপ নাই চিধি গলি এনেকুৱা ক্যাৰেক্টাৰ বুলি টাইপ নাই কি বুলি আছে চাৰ বা ভাৰ্চাৰ বুলিহে আছে সেয়ে SQL টাইপ হিচাপে অবৈধ ঠিক আছে ক্যাৰেক্টাৰ যেটো আছে এইটো অবৈধ হৈ যাব আৰু বাকি যিবিলাক আছে আমি ক্যাৰেক্টাৰৰ বাদ দি পিনে কি লিখিব পাৰোঁ আমি চাৰ বা ভাৰ্চাৰ লিখিব পাৰোঁ ঠিক আছে ওকে তাৰপিছত কৈ আছে ইন DBMS টেবল ইজ নন এজ টেবলক কি বুলি কোৱা হয় আৰু ৰক কি বুলি কোৱা হয় DBMSত ঠিক আছে ডাটাবেছ মেনেজমেণ্ট চিষ্টেমত ঠিক আছে টেবলক কি বুলি কোৱা হয় আৰু ৰক কি বুলি কোৱা হয় চ' তোমালোকক মই পঢ়াইছিলোঁ টেবলক কি বুলি কোৱা হয় টেবলক কোৱা হয় আমাৰ ৰিলেশ্যন বুলি আৰু টেবলক কোৱা হয় ৰিলেশ্যন বুলি আৰু আমাৰ ৰ বিলাকক কি বুলি কোৱা হয় টাপল বুলি কোৱা হয় ঠিক আছে
টেবল ইজ ইকুৱেল টু ৰিলেশ্যন টেবুল এটা সংগঠিত ডাটাৰ গোট য'ত কলম আৰু ৰ থাকে চ' এটা টেবুলত এটা ৰিলেশ্যনত কি থাকে আমাৰ বিভিন্ন বহুতো ডাটা আৰু বহুতো কলম থকা বহুতো ৰ আৰু বহুতো কলম থকা দেখা পোৱা যায় ঠিক আছে ইয়াক কি বুলি কোৱা হয় ৰিলেশ্যন বুলি কোৱা হয় আৰু ৰবিলাককে আন এটা নাম কি ৰবিলাকৰ আন এটা নাম হ'ল টাপল ঠিক আছে চ' মনত ৰাখিবা এইটো চ' তাৰপিছত কি কৈ আছে যে ইন এনি টেবল the data types describe the kind of dash that can contain কৈ আছে যিকোনো টেবুলত ডাটা টাইপবোৰে সেইবোৰ ধাৰণ কৰিব পৰা ধৰণৰ ডেছ বৰ্ণনা কৰে কি বৰ্ণনা কৰে দেখা পোৱা যায় চ' কোনো এখন টেবুলত ডাটা টাইপৰ যদি কথা ক'ম আমি সেইবোৰে ধাৰণ কৰিব পৰা ধৰণৰ ডেছ ডাটাক বুজোৱা হয় ঠিক আছে চ' বি নম্বৰ অপশ্যনটো কি হ'ব সঠিক উত্তৰ হ'ব বৰ্ণনাখিনি তোমালোকে চাব পাৰা ডাটা যেনেকৈ ডাটা বিভিন্ন ধৰণৰ হ'ব পাৰে যেনেকৈ কিবা সংখ্যা হ'ব পাৰে সংখ্যা হ'লে যিটো ব্যৱহাৰ কৰিম ইণ্টেজাৰ ব্যৱহাৰ কৰোঁ INT ব্যৱহাৰ কৰোঁ ভাৰ্চাৰ ব্যৱহাৰ কৰোঁ যদি কিবা আখৰ হয় ভাৰ্চাৰ ঠিক আছে টেক্সট হ'লে ভাৰ্চাৰ ব্যৱহাৰ কৰোঁ ঠিক আছে অ'কে তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ এতিয়া কি কৈ আছে পৰৱৰ্তী প্ৰশ্ন দ্য SQL statement used to select data items from the database কৈ আছে যে ডাটাবেজৰ পৰা ডাটা আইটেম বাছনি কৰিবলৈ আমি ব্যৱহাৰ কৰা SQL ষ্টেটমেণ্ট কোনটো হয় আমি সিলেক্ট কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰোঁ সিলেক্ট ব্যৱহাৰ কৰিম শেষ কথা ঠিক আছে ডাটা টাইপ যেতিয়া আমি বাছনি কৰিম সিলেক্ট কৰিব লাগিব ওকে চ' এইখিনি ষ্টেটমেণ্ট আৰু এইখিনি বস্তু তোমালোকে পঢ়িব লাগিব চ' SQL যাক কোৱা হয় ষ্ট্ৰাকচাৰ কিউৰি লেংগুৱেজ এটাৰ সহায়ত ডাটাবেজৰ পৰা তথ্য বা ডাটা উদ্ধাৰ বা বাছনি কৰিবলৈ সিলেক্ট ষ্টেটমেণ্টটো আমি ব্যৱহাৰ কৰা দেখা পোৱা যায় যেনেকৈ সিলেক্ট নেম ইজ ফ্ৰম ষ্টুডেণ্টছ মানে ষ্টুডেণ্ট নামৰ টেবুলৰ কথা কৈ আছে চ' এই কিউৰিটোত এইটো এটা কিউৰি হয় যিটো ৰেড কালাৰৰ তোমালোকে চাই আছে নহয় এইটো এটা কিউৰি চ' এই SQL কিউৰিত ষ্টুডেণ্ট টেবুলৰ পৰা নেম আৰু এজ নামৰ কলমৰ তথ্য বাছনি কৰা হৈছে যেতিয়া আমাক ক'ব যে ষ্টুডেণ্ট নামৰ টেবুলৰ পৰা তুমি মোক নেম আৰু সিহঁতৰ এজবিলাক বাছনি কৰি দিয়া তেতিয়া এই কিউৰিটো লিখিব লাগিব বোলে চিলেক্ট কি সিলেক্ট কৰিব লাগে নেম আৰু এজ সিলেক্ট কৰিব লাগে ক'ৰ পৰা ফ্ৰম ষ্টুডেণ্টছটো কি হয় এইটো এটা টেবুলৰ নাম মানি লোৱা ঠিক আছে অ'কে অন্য বিকল্পবোৰৰ অৰ্থ কি আকৌ ইউজ কেতিয়া ব্যৱহাৰ কৰা হয় চ' SQLত ইউজ কেতিয়া ব্যৱহাৰ কৰা হ'ব ক্ৰম অনুসাৰে কোনো বিশেষ ডাটাবেছ ব্যৱহাৰ কৰিবলৈ বা এক্টিভ কৰিবলৈ বা এক্টিভেট কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম ইউজ ব্যৱহাৰ কৰিম যদি আমি কি কৰোঁ ব্যৱহাৰ কৰোঁ তেতিয়া আমি ইউজ ব্যৱহাৰ কৰিম ঠিক আছে ওকে যেমন উদাহৰণস্বৰূপে ইউজ স্কুল ডাটাবেছ আমি যেতিয়া ব্যৱহাৰ কৰিম স্কুল ডাটাবেজৰ ভিতৰত সোমাম তেতিয়া আমি লিখিম ইউজ স্কুল ডাটাবেছ তাৰপিছত অল্টাৰ কেতিয়া ব্যৱহাৰ কৰোঁ টেবুলৰ বা ডাটাবেজৰ যেতিয়া আমি ষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি আছে ষ্ট্ৰাকচাৰটো আছে যেতিয়া সলনি কৰিব বিচাৰিম তেতিয়া আমি কি ব্যৱহাৰ কৰিম অল্টাৰ ব্যৱহাৰ কৰিম যেনেকুৱাকৈ অল্টাৰ টেবল আমি অল্টাৰ কৰিম সলনি কৰিম কাক সলনি কৰিম টেবলটোৰ নাম কি আছিল ষ্টুডেণ্টছ এড কৰিব লাগে এড কৰিম ADD এড কি এড কৰিম এটা আমি নতুনকৈ কলম এড কৰিম যাৰ নাম দিম আমি ইমেইল এড ইমেইল আৰু ডাটা টাইপটো কি হ'ব ভাৰ্চাৰ মানে কি ভাৰ্চাৰ মানে তাত আমি আখৰ সংখ্যা দুটা লিখিব পাৰিম ঠিক আছে ভাৰ্চাৰ 50 মানে কি 50 মানে 50টাহে সেই ঘৰটোৰ ভিতৰত প্ৰত্যেকটো চেলৰ ভিতৰত মাত্ৰ 50টাহে আমি ৱৰ্ড বা সংখ্যা কি কৰিব পাৰিম ব্যৱহাৰ কৰিব পাৰিম ঠিক আছে তেনেহ'লে এইখিনি এনেকুৱাকৈ কি কৰিব পাৰোঁ আমি ষ্ট্ৰাকচাৰটো গঠনটো আমি সলনি কৰি দিব পাৰোঁ নতুনকৈ কিবা এটা নতুনকৈ কিবা এটা কলম আমি এড কৰি দিব পাৰোঁ ঠিক আছে ওকে তাৰপিছত দিয়া আছে ডি নম্বৰত ক্ৰিয়েট চ' এটা নতুন টেবুল বা ডাটাবেছ বা অন্য অবজেক্ট সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা সাধাৰণতে দেখা পোৱা যায় ক্ৰিয়েট যিটো অপশ্যনটো আছে মনত ৰাখিম ক্ৰিয়েট অপশ্যনটো নতুন টেবলেই হওক নতুন ডাটাবেজেই হওক বা অন্য অবজেক্ট সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰা হয় যেনেকুৱাকৈ আমি কি কৰিব পাৰোঁ ক্ৰিয়েট টেবল আমি এটা টেবল বনাম টেবলটোৰ নাম কি বোলে ষ্টুডেণ্টছ টেবল বনাম ঠিক আছে চ' ষ্টুডেণ্ট টেবলৰ বস্তুবিলাক কি থাকিব পাৰিব টাইপবিলাক কি ধৰণৰ হ'ব চ' ID INT হ'ব নেম ভাৰ্চাৰ হ'ব
কৈ আছে যদি আইডি হয় যেতিয়া কিবা এটা আইডি যেনেকৈ মানিলোঁ যে ৰোল নম্বৰটো আইডি তেনেহ'লে আইডিটো কি হ'ব সংখ্যা হ'ব সংখ্যা হ'লে INT ব্যৱহাৰ কৰোঁ INT মানে কি INT মানে হ'ল ইণ্টেজাৰ আৰু নেম মানে মানি লোৱা যে নাম বুজাবলৈ আমি ভাৰ্চাৰ ব্যৱহাৰ কৰোঁ কাৰণ কি নাম মানে টেক্সট লিখিব লাগিব চ' টেক্সট লিখিবৰ কাৰণে যিটো কোডিং কৰা হয় ভাৰ্চাৰ লিখা হয় ঠিক আছে আৰু ব্ৰেকেটত 100 দিয়া আছে মানে কি ব্ৰেকেটত 100 দিয়া আছে মানে হ'ল যে 100টা বা 100টা আখৰৰ ভিতৰত কি কৰিব লিখিব লাগিব ঠিক আছে ওকে তাৰপিছত কি কৰি আছে 6 নম্বৰত দ্য ডাটাবেছ কেন বি ৰিনেম ইউজিং ডেছ SQL ষ্টেটমেণ্ট কোনটো SQL ষ্টেটমেণ্ট ব্যৱহাৰ কৰি পিনে আমি ডাটাবেছ এটা ৰিনেম কৰিব পাৰোঁ ৰিনেম মানেতো বুজিয়ে পোৱা নামটো সলনি কৰা নাম সলনি কৰিব পাৰোঁ চ' ক্ৰিয়েট ডাটাবেছটো নহ'ব ক্ৰিয়েট মানে কি সৃষ্টি কৰা এইটো নহ'ব ৰিনেম ডাটাবেছ এইটো হ'ব পাৰে ড্ৰপ ডাটাবেছ ড্ৰপ মানে হ'ল ডিলিট কৰি দিয়া গতিকে এইটোও নহ'ব ঠিক আছে আমাক ৰিনেম কৰাৰ কথা কৈ আছে চিলেক্ট ডাটাবেছ চিলেক্ট কৰাও হ'ব পাৰে গতিকে বি নহ'লে ডি হ'ব তোমালোকে কোৱাচোন কোনটো হ'ব ঠিক আছে বি নহ'লে ডি হ'ব কি হ'ব মেক্সিমাম চান্স কি হৈ যাব আমাৰ বস্তুখিনি বি হৈ যাব ৰিনেম কৰাৰ ক্ষেত্ৰত ৰিনেম কৰিম আমি ঠিক আছে ওকে চ' ব্যাখ্যাখিনি চোৱা এতিয়া চ' ৰিনেম ডাটাবেছ SQL ষ্টেটমেণ্টটো ডাটাবেছৰ নাম সলনি কৰিবলৈ ব্যৱহাৰ কৰা হয় যদিও ৰিনেম ডাটাবেছ সকলো SQL ইঞ্জিনত সমৰ্থিত নহ'বও পাৰে ঠিক আছে যেনে MySQLত এইটো ডাইৰেক্টলি সমৰ্থিত নহয় ডাইৰেক্টলি ছাপোৰ্ট নকৰে তাতো সাধাৰণভাৱে এই নামটো ব্যৱহাৰ কৰা হয় যেনেকৈ কৈ আছে কি বাকী অন্য বিকল্পৰ কথা কৈ আছে ক্ৰিয়েট ডাটাবেছ নতুন ডাটাবেছ সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰোঁ ক্ৰিয়েট ডাটাবেছ ড্ৰপ ডাটাবেছ সম্পূৰ্ণৰূপে ডাটাবেছটো মুছি পেলাবলৈ আমি ড্ৰপ ডাটাবেছ ব্যৱহাৰ কৰোঁ ডিলিট কৰিবলৈ আৰু চিলেক্ট ডাটাবেছ এইটো এটা ভুল বিকল্প এনে কোনো SQL ষ্টেটমেণ্ট নাই সাধাৰণতে আমি চিলেক্ট কৰিবৰ কাৰণে চিলেক্ট ডাটাবেছ আমি ব্যৱহাৰ নকৰি পেলাই কি ব্যৱহাৰ কৰোঁ ইউজ ডাটাবেছ ব্যৱহাৰ কৰোঁ ঠিক আছে ডাটাবেছৰ নামটো ডাটাবেছৰ নামটো ব্যৱহাৰ কৰিব লাগে ঠিক আছে তেনেহ'লে মনত থাকিবনে ওকে তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ দ্য চিনটেক্স ইউজ টু শ্ব' অল ডাটাবেছ ইজ কৈ আছে সকলো ডাটাবেছ দেখুৱাবলৈ ব্যৱহাৰ কৰা চিনটেক্সটো হ'ল সববিলাক ডাটাবেছ যেন দেখা পাওঁ আমি তাৰ কাৰণে কোনটো চিনটেক্স ব্যৱহাৰ কৰিম কোনটো কোডিং কৰিম আমি যেনেকৈ এ নম্বৰত দিয়া আছে ইউজ ডাটাবেছ বি নম্বৰত চিলেক্ট ডাটাবেছ চি নম্বৰত শ্ব' ডাটাবেছ ডি নম্বৰত ডিছপ্লে ডাটাবেছ কোৱা ইউজ মানেতো হৈ গ'ল ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ইউজ কৰিম গতিকে তাত আমি দেখিবলৈ চাবলৈ শ্ব' কৰিবলৈ আমিতো ব্যৱহাৰ নকৰোঁ চিলেক্ট ডাটাবেছ হৈ আছে ভিতৰত সোমাবলৈ হয় নে নহয় চিলেক্ট ডাটাবেছটো এটা ভুল বিকল্প হয় এইটো কোনো ষ্টেটমেণ্টে নাই তাৰপিছত শ্ব' ডাটাবেছ শ্ব' মানেতো দেখা ঠিক আছে এইটো হ'ব পাৰে ডিছপ্লে মানে দেখা গতিকে এইটোও হ'ব পাৰে গতিকে চি নহ'লে ডি হ'ব হয় নে নহয় কোৱাচোন তোমালোকে কোৱা কোনটো হ'ব চ' ইয়াৰ অপশ্যন নম্বৰ কি হ'ব চি হৈ যাব চ' চি কি হ'ব কাৰণ SQLত ঠিক আছে শ্ব' ডাটাবেছ কমাণ্ডটো ব্যৱহাৰ কৰা হয় কোনো এটা ডাটাবেছৰ ছিষ্টেমত উপলব্ধ যিমানবিলাক ডাটাবেছৰ তালিকা আছে সববিলাক দেখিবৰ কাৰণে শ্ব' ব্যৱহাৰ কৰোঁ ঠিক আছে শ্ব' ডাটাবেছ চ' অন্য বিকল্পবিলাক ব্যাখ্যা কৰা হৈছে এতিয়া যে ইউজ ডাটাবেছ ব্যৱহাৰ কৰিবলৈ নিৰ্বাচন কৰিবলৈ সাধাৰণতে কি কৰা ব্যৱহাৰ কৰা হয় ডাটাবেছ দেখুৱাবলৈ নহয় ঠিক আছে চ' সঠিক ৰূপ ইউজ ডাটাবেছ নহয় আকৌ ইউজ ডাটাবেছৰ নামটো লিখিব লাগিব তাৰপিছত চিলেক্ট ডাটাবেছ এইটোতো নহয় এইটোতো ভুল ষ্টেটমেণ্ট হয় ডিছপ্লে ডাটাবেছ এইটোও ভুল হয় ঠিক আছে ডিছপ্লে ডাটাবেছ বুলি কোনো ধৰণৰ কামাণ্ড নাথাকে শ্ব' ডাটাবেছ বুলি কামাণ্ড থাকে ঠিক আছে মনত থাকিব ওকে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন কি কৈছে ইন এ ডাটাবেছ টেবল দ্য ফিল্ড হুইচ ইউনিকলি আইডেণ্টিফাইজ ইজ ৰ ইন দ্য টেবল ইজ ন'ন এজ কি বুলি কৈছে ইন এ ডাটাবেছ টেবল ঠিক আছে দ্য ফিল্ড হুইচ কুইকলি আইডেণ্টিফাইজ ইজ ৰ যিয়ে কি কৰে এটা ডাটাবেছ টেবলত যি ফিল্ডে প্ৰতিটো ৰ একেৰাহে চিনাক্ত কৰে তাক ডেছ বুলি কোৱা হয় কি বুলি কোৱা হয় ঠিক আছে চ' প্ৰত্যেকটো ৰ একেৰাহে মানে এটা বাৰতে চিনাক্তকৰণ কৰিব পাৰে তাক আমি প্ৰাইমাৰী কি বুলি কওঁ এইটো মনত থাকিবনে ওকে চ' চোৱা ইয়াত ব্যাখ্যাবিলাক দিয়া আছে চ' প্ৰাইমাৰী কি বুলি কোৱাৰ লগে লগে হৈছে টেবুল এটা বা ততোধিক কলমৰ সংমিশ্ৰণ যি প্ৰতিটো ৰ একেৰাহে চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় এইটো ডুপ্লিকেট বা পুনৰাবৃত্তি আৰু নাল মান থাকিব নোৱাৰে মানে আমি প্ৰাইমাৰী কিটো ডুপ্লিকেট কৰিব নোৱাৰোঁ আৰু নাল মান থাকিব নোৱাৰে বা নট নাল হ'ব লাগিব চ' অন্য বিকল্পৰ ব্যাখ্যাবিলাক চোৱা এতিয়া
ইউনিক কি কাক কোৱা হয় এইটো ইউনিক একেৰাহে মান থাকে মানে এটাহে মান থাকিব পাৰে ইউনিক হ'ব হ'লে ঠিক আছে তাৰপিছত কিন্তু এটা টেবুলত একাধিক ইউনিক কি থাকিব পাৰে প্ৰাইমাৰী কি মাত্ৰ এটা থাকে মনত ৰাখিবা এইখন টেবুলত বা এটা টেবুলত ইউনিক কি বহুত থাকিব কিন্তু প্ৰাইমাৰী কি মাত্ৰ এটা থাকে কম্পোজিট কি যেতিয়া একাধিক কলাম একেলগে প্ৰাইমাৰী কি হিচাপে ব্যৱহাৰ কৰা হয় যেতিয়া এটাতকৈ বেছি কলম আমি প্ৰাইমাৰী কি হিচাপে ব্যৱহাৰ কৰিম তেতিয়া তাক কি বুলি কোৱা হ'ব কম্পোজিট কি বুলি কোৱা হ'ব ফৰেন কি কাক কোৱা হয় এইটো এক টেবুলৰ ফিল্ড যিয়ে অন্য টেবুলক কি কৰে প্ৰাইমাৰী কিৰ সৈতে সংযোগ স্থাপন কৰাত সহায় কৰে ঠিক আছে প্ৰাইমাৰী কি মনত ৰাখিবা দুখন টেবুলৰ মাজত সংযোগ স্থাপন কৰি দিয়ে সাধাৰণতে তাৰপিছত কৈ আছে ফৰেন কি ইজ এ ড্যাশ কি ইন এনাদাৰ টেবল ফৰেন কি অন্য এখন টেবুলৰ কি হয় মনত ৰাখিবা ফৰেন কি অন্য এখন টেবুলৰ প্ৰাইমাৰী কি হিচাপে কাম কৰাও দেখা পোৱা যায় ঠিক আছে সো এইখিনি তোমালোকে পঢ়ি ল'বা এক্সপ্লেনেশ্যনখিনি ঠিক আছে তাৰপিছত কি কৈ আছে দ্য মাল্টিপল কলম ডেট আৰ ইউজ এজ প্ৰাইমাৰী কি কৈ আছে যে বহুতো কলম যেতিয়া আমি প্ৰাইমাৰী কি হিচাপে ব্যৱহাৰ কৰিম তাক কি বুলি কোৱা হয় অলপ আগতে পালোঁ তাক কোৱা হয় কম্পোজিট কি বুলি ঠিক আছে তোমালোকক মই অলপ আগতে বুজাই দিলোঁ অলপ পঢ়ি ল'বা এইবিলাক তাৰপিছত পৰৱৰ্তী প্ৰশ্নত কৈছে হুইচ অফ দ্য ফলোয়িং কি ইজ ইউজ টু লিংক বিটুইন টু টেবল দুখন টেবলৰ মাজত সংযোগ স্থাপন কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰা হয় ঠিক আছে সো আমি কি ব্যৱহাৰ কৰোঁ আমি ফৰেন কি ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে সো বি নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব অলপ আগতে মই তোমালোকক বুজাই দিলোঁ এইটো তাৰপিছত কৈ আছে এ প্ৰাইমাৰী কি কাণ্ট বি এটা প্ৰাইমাৰী কি হ'ব নোৱাৰে জিৰ' হ'ব নোৱাৰে ফৰেন কি হ'ব নোৱাৰে ডুপ্লিকেট হ'ব নোৱাৰে নাল হ'ব নোৱাৰে সো এটা প্ৰাইমাৰী কি কেতিয়াও কাণ্ট বি আচ্ছা এইটোতো মোৰ মতে ডুপ্লিকেট হ'ব লাগে নালো হ'ব লাগে চাওঁ আচ্ছা হ'ব নোৱাৰে হ'ব লাগিব নাল হ'ব লাগিব ডুপ্লিকেট হ'ব লাগিব ফৰেন কি জিৰ' মোৰ মতে ফৰেন কি হ'ব নোৱাৰে বি নম্বৰ লগত যাম সো ইয়াৰ উত্তৰ অ'কে চৰি ডি নম্বৰটো দিয়া আছে আচ্ছা কাৰণটো পঢ়িম আমি এতিয়া অলপ প্ৰাইমাৰী কি হৈছে প্ৰতিটো টেবুলৰ ঠিক আছে একেৰাহে চিনাক্তকৰণ কৰাৰ বাবে ব্যৱহাৰ কৰা এটা চাবিকাঠি ঠিক আছে বুজি পাইছোঁ সো চিনাক্তকৰণ কৰিবৰ কাৰণে আমি জানো যে প্ৰাইমাৰী কি ব্যৱহাৰ কৰোঁ এই চাবিখনে কেতিয়াও নাল মান গ্ৰহণ কৰিব নোৱাৰে আচ্ছা ঠিক আছে এইটোতো ময়ো জানো এইটো আমিও জানো যে নাল মান তেওঁ গ্ৰহণ কৰিব নোৱাৰে কাৰণ নাল মানে অজ্ঞাত বা অলভ্য বা মিচিং মান যিয়ে কোনো বস্তু একেৰাহে চিনাক্তকৰণ কৰিবলৈ উপযুক্ত নহয় ঠিক আছে এইটোতো বুজি পাওঁ আমি আৰু কৈ আছে প্ৰাইমাৰী কিৰ উদ্দেশ্য হ'ল প্ৰতিটো ইউনিক আৰু সুস্পষ্ট ৰূপত চিনাক্তকৰণ কৰা জানো অন্য বিকল্পৰ ব্যাখ্যা জিৰ' এটা বৈধ মান হয় যদি ইউনিক হয় তেন্তে প্ৰাইমাৰী কি হিচাপে ব্যৱহাৰ কৰিব পাৰি ঠিক আছে এইটোতো জানো আমি যে জিৰ' আমি ব্যৱহাৰ কৰিব পাৰিম কোনো অসুবিধা নাই কেৱল মাত্ৰ ইউনিক হ'ব লাগিব তাৰপিছত কৈ আছে ফৰেন কি সো এটা প্ৰাইমাৰী কি এটা সময়তো অন্য টেবুলৰ ফৰেন কিও হ'ব পাৰে ঠিক আছে এইটোও হয় কথাটো নোহোৱা নহয় ডুপ্লিকেট সো প্ৰাইমাৰী কি কেতিয়াও ডুপ্লিকেট নহ'ব লাগে এয়া সঁচা কিন্তু প্ৰশ্নটোত কাণ্ট বি জড়িত হৈ আছে আৰু নাল হোৱাটো অধিক প্ৰাথমিক নিয়ম ভংগ কৰে আচ্ছা তাৰ মানে মই তোমালোকক ক'লোঁ নহয় ইয়াত দুটাই এনচাৰ হৈ যাব মানে কি বুলি কৈছে ডুপ্লিকেটো আৰু নালো দুটাই এনচাৰ হয় কিন্তু ইয়াক সঠিক বুলি কোৱাৰ লগে লগে মানে প্ৰশ্নটোৱে আকৌ নিৰ্বাচন কৰিছে যে এনেকুৱা প্ৰশ্ন আহিলে আকৌ তোমালোকে নালটোৱে চিলেক্ট কৰিবা ঠিক আছে অ'কে যিয়ে নহওক বুজি পালোঁ তাৰপিছৰ বস্তুখিনি চোৱা তোমালোকে MCQ টাইপ এইবিলাক বহুত ইম্পৰ্টেণ্ট হয় সো DBMS যাক আমি ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম বুলি কওঁ এখন টেবুলক কি বুলি কোৱা হয় ৰিলেশ্যন বুলি কোৱা হয় আৰু ৰক কি বুলি কোৱা হয় টাপল বুলি কোৱা হয় পৰীক্ষাত আহিব এইটো মই গ্ৰাণ্টি দি কৈ আছোঁ এইটো আহিবই তাৰপিছত কি কৈ আছে অৰ্গেনাইজ কালেকশ্যন অফ ডাটা অৰ ইনফৰমেশ্যন ফৰ এক্সেছিং আপডেটিং এণ্ড মেনেজমেণ্ট ইজ ন'ন এজ কি বুলি কোৱা হয় DBMS বুলি কোৱা হয় ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম বুলি কোৱা হয় মনত ৰাখিবা তাৰপিছত কৈ আছে কি ৰিলেশ্যনেল ডাটাবেছ কনচিষ্ট অফ কালেকশ্যন অফ কি থাকে ৰিলেশ্যনেল ডাটাবেছত কালেকশ্যন অফ কি থাকে টেবল থকা দেখা পোৱা যায় তাৰপিছত টু চি অল এভেইলেবল ডাটাবেছ ইন SQL কামাণ্ড ইজ কি ব্যৱহাৰ কৰোঁ শ্ব' ডাটাবেছ ব্যৱহাৰ কৰা দেখা পোৱা যায় তাৰপিছত ডাটা ডেফিনিশ্যন লেংগুৱেজ যাক কোৱা হয় DDL লেংগুৱেজটো ব্যৱহাৰ কৰা হয় ইউজ টু ডিফাইন দ্য ডেছ অফ ৰিলেশ্যন
ৰিলেশ্যনৰ কি নিৰ্ধাৰিত কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় ষ্ট্ৰাকচাৰ মানে গাঁথনি আন্তঃগাঁথনি নিৰ্ধাৰণ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয় কি লেংগুৱেজ ডাটা ডেফিনিশ্যন লেংগুৱেজ তাৰপিছত কৈ আছে যে ইন অৰ্ডাৰ টু বিল্ড এ লিংক বিটুইন টু টেবল ডেজ ইজ ইউজ কোনটো দুখন টেবুলৰ মাজত সংযোগ স্থাপন কৰিবৰ কাৰণে কোনটো কি ব্যৱহাৰ কৰা হয় মনত ৰাখিবা ফৰেন কি ব্যৱহাৰ কৰা হয় অ'কে তাৰপিছত কৈ আছে যে ইন অৰ্ডাৰ টু মেক মাল্টিপল কলম এজ এ প্ৰাইমেৰী কি যেতিয়া বহুতবিলাক কলমক প্ৰাইমেৰী কি হিচাপে বনাম তেতিয়া তাক কি বুলি কোৱা হয় কম্প'জিট কি বুলি কোৱা হয় ইতিমধ্যে আলোচনা কৰিলোঁ তাৰপিছত ফৰেন কি ইজ এ ফিল্ড ইন এ টেবল ডেট ইজ ডেজ ইন এনাডাৰ টেবল ফৰেন কি এটা এনেকুৱা এটা ফিল্ড যিটো অন্য এখন টেবুলৰ কি হ'ব পাৰে অন্য এখন টেবুলৰ প্ৰাইমেৰী কি হ'ব পাৰে ঠিক আছে তাৰপিছত এ কি হুইচ ইউনিকলি আইডেণ্টিফাইজ ইজ ৰ ইন দ্য টেবল ইজ ন'ন এজ ইউনিকলি যি আইডেণ্টিফাই কৰিব পাৰে তাক কি বুলি কোৱা হয় প্ৰাইমেৰী কি বুলি কোৱা হয় ঠিক আছে এই ফৰেন কি ক্যান বি ডেজ অৰ ডেজ ফৰেন কিবিলাক কি হ'ব লাগে ফৰেন কি ক্যান বি ডেজ অৰ ডেজ ফৰেন কি নাল হ'ব পাৰে ডুপ্লিকেট হ'ব পাৰে নাল মানে খালী ৰাখিব পাৰোঁ ডুপ্লিকেট মানে কি এটা বস্তুকে বাৰে বাৰে ৰিপিট কৰিব পাৰোঁ অসুবিধা নাই কিন্তু যদি প্ৰাইমাৰী কি কিন্তু নাল হ'ব নোৱাৰে ডুপ্লিকেট হ'ব নোৱাৰে এইটো মনত ৰাখিবা অ'কে তাৰপিছত ট্ৰু ফলছ দিছে ইয়াতে ঠিক আছে এইবিলাকো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহে চ' DBMS ইজ এন ইণ্টাৰফেচ বিটুইন ডাটাবেছ এপ্লিকেশ্যন এণ্ড ডাটাবেছ কৈ আছে DBMS হৈছে এনেধৰণৰ একটা ইণ্টাৰফেচ যি ডাটাবেছ এপ্লিকেশ্যন আৰু ডাটাবেছৰ মাজত সংযোগ স্থাপন কৰা দেখা পোৱা যায় চ' ইয়া কি ট্ৰু সঁচা হয় কাৰণটো হ'ল এনেকুৱা ধৰণৰ যে DBMS বা ডাটাবেছৰ ব্যৱস্থাপনা প্ৰণালী হৈছে এজন মধ্যস্থ ব্যক্তিৰ দৰে মধ্যস্থ ব্যক্তি হিচাপে কাম কৰে যিয়ে ডাটাবেছ এপ্লিকেশ্যন আৰু ডাটাবেছ যোগাযোগৰ স্থাপন কৰা দেখা পোৱা যায় ঠিক আছে চ' ডাটাবেছ এপ্লিকেশ্যন পোনপটীয়াকৈ ডাটাবেছৰ সৈতে যোগাযোগ নকৰে ই DBMSৰ সহায়ত ডাটা পঠিয়ায় বা পায় DBMS কি কৰে ডাটাবিলাক সংৰক্ষণ কৰে পুনৰুদ্ধাৰ কৰে সুৰক্ষা কৰে বা ব্যৱস্থাপনাৰ কাম কৰে উদাহৰণস্বৰূপে আপুনি যদি এটা অনলাইন বেংকিং এপ্লিকেশ্যনত আপোনাৰ বেলেঞ্চ চায় তেন্তে সেই এপ্লিকেশ্যনটো DBMSৰ জৰিয়তে ডাটাবেছৰ পৰা তথ্য আহৰণ কৰি আছে বা তথ্য লাভ কৰে বুজি পাইছা তোমালোকে কথাখিনি মোৰ অ'কে তাৰপিছত কি কৈ আছে ইউজিং দ্য SQL ষ্টেটমেণ্ট ৰিনেম ডাটাবেছ এই ডাটাবেছ ক্যান বি ৰিনেম আমি ডাটাবেছটো ৰিনেম কৰিব পাৰোঁ হয়নে নহয় চ' ইয়াৰ শুদ্ধটো কি হ'ব যে ট্ৰু হয় কথাটো হয় আমি ৰিনেম কৰিবৰ কাৰণে আমি নামৰ সাল সলনি কৰিবৰ কাৰণে টেবল এটাৰ আমি ৰিনেম ডাটাবেছ আমি কি কৰিব পাৰোঁ ব্যৱহাৰ কৰিব পাৰোঁ চ' ইয়াত এক্সপ্লেনেশ্যন কি দিয়া আছে তোমালোকে চাই লোৱা এবাৰ যে SQL যাক কোৱা হয় ষ্ট্ৰাকচাৰ কিউৰি লেংগুৱেজ এটা ভাষা যাৰ সহায়ত ডাটাবেছৰ লগত যোগাযোগ কি কৰা হয় কৰা দেখা পোৱা যায় চ' ৰিনেম ডাটাবেছ হ'ল MySQLৰ বা SQLৰ এক ধৰণৰ নিৰ্দেশনা ষ্টেটমেণ্ট যাৰ সহায়ত আমি কি কৰোঁ ডাটাবেছৰ পুৰণি নামবিলাক আমি কি কৰিব পাৰোঁ সলনি কৰি নতুন নাম প্ৰদান কৰিব পাৰোঁ এই নিৰ্দেশনটোৱে ব্যৱহাৰ কৰিলে বা এইটো SQL লেংগুৱেজ ব্যৱহাৰ কৰিলে কোড ব্যৱহাৰ কৰিলে ডাটাবেছৰ অস্তিত্ব আগতে যি নামে আছিল সেয়া সলনি হৈ নতুন নামে কি হয় পৰিচিত লাভ কৰে ঠিক আছে অ'কে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন চোৱা টু চি অল এক্সিষ্টিং ডাটাবেছ শ্ব' ডাটাবেছ চিনটেক্স ইজ ইউজ হয় আমি যেতিয়া ডাটাবেছ যিবিলাক আমাৰ ওচৰত আছে গোটেইবিলাক চাব বিচাৰিম তেতিয়া যিটো আমি কোডিং কৰিম বা চিনটেক্স যিটো আমি ব্যৱহাৰ কৰিম সেইটো হ'ল শ্ব' ডাটাবেছ ঠিক আছে চ' ব্যাখ্যাখিনি চাই ল'ব তোমালোকে এইবাৰ শ্ব' ডাটাবেছ হৈছে এটা SQL কমাণ্ড যাৰ সহায়ত ডাটাবেছ ছিষ্টেমত বৰ্তমান থকা সকলো ডাটাবেছৰ তালিকা দেখা পোৱা যায় এই কমাণ্ডটো প্ৰায় সকলো DBMS যেনেকুৱাকৈ MySQL MariaDB আদিত ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে অ'কে তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ প্ৰাইমেৰী কি ইজ বেচিকেলি কলম অৰ কলমছ চ' প্ৰাইমেৰী কি হ'ল মূলতঃ এক ধৰণৰ কলম বা কলমৰ সমষ্টি সঁচা নে মিছা চ' ইয়াৰ উত্তৰ হ'ব সঁচা প্ৰাইমেৰী কি বুলি কোৱাৰ লগে লগে মূলতঃ কলম বুজোৱা হয় বা কলমছ বুজোৱা হয় এটা কলম হ'ব পাৰে এটাতকৈ বেছি হ'ব পাৰে ঠিক আছে এটাতকৈ বেছি হ'লে তাক কম্প'জিট কি বুলি কয় এটা হ'লে প্ৰাইমেৰী কি বুলিয়ে কোৱা দেখা পোৱা যায় হয় নে নহয় অ'কে তাৰপিছত
টু মেক এ লিংক বিটুইন টু টেবল, দুটা টেবলৰ মাজত যদি আমি লিংক কৰিব বিচাৰিম, উই কেন ইউজ ফৰেন কি কনষ্ট্ৰেইন, আমি ফৰেন কি কনষ্ট্ৰেইন ব্যৱহাৰ কৰা দেখা পোৱা যায়, ফৰেন কি ব্যৱহাৰ কৰা দেখা পোৱা যায়। সঁচা নে মিছা? সঁচা, দুখন টেবলৰ মাজত যদি লিংক কৰিব বিচাৰিম ফৰেন কি ব্যৱহাৰ কৰা হয়, সঁচা হয় এইটো কথা, ঠিক আছে। চ' ফৰেন কিৰ জৰিয়তে দুটা টেবলক আমি কি কৰোঁ, আমি এটা লজিকেল ৰিলেশ্যনশ্বিপ আমি প্ৰদান কৰিব পাৰোঁ বা গঢ় দিব পাৰোঁ, ঠিক আছে। আৰু ই আমাক কি কৰে, ডাটাবিলাক ইণ্টিগ্ৰেট কৰাত সহায় কৰা দেখা পোৱা যায় বা একলগ কৰাত সহায় কৰা দেখা পোৱা যায়, ঠিক আছে। তাৰপিছত কি কৈ আছে, এই প্ৰাইমাৰী কি ক্যান বি নাল, প্ৰাইমাৰী কি নাল হ'ব পাৰে। নাল মানে কি, প্ৰাইমাৰী কিৰ যিবিলাক ঘৰ থাকিব এই ঘৰবিলাক আমি খালী ৰাখিব পাৰোঁ বুলি কৈ আছে। নাল মানে খালী ৰখা। চ' মনত ৰাখিবা, প্ৰাইমাৰী কি কেতিয়াও খালী ৰাখিব নোৱাৰোঁ, তাতে আমি কিবা নহ'লে কিবা লিখিবই লাগিব আৰু ইউনিক লিখিব লাগিব, মানে এটা বস্তুকে আকৌ এবাৰ লিখিব নোৱাৰোঁ, ইউনিক হ'ব লাগিব। চ' এইখিনি মনত ৰাখিবা প্ৰাইমাৰী কিৰ বিষয়ে, ঠিক আছে। ইতিমধ্যে এইবিলাক বস্তু আলোচনা কৰিছোঁ মই। তাৰপিছত দি আছে, এই ফৰেন কি কাণ্ট বি ডুপ্লিকেট, ফৰেন কি ডুপ্লিকেট কৰিব নোৱাৰোঁ। মনত ৰাখিবা, প্ৰাইমাৰী কিৰ একেবাৰে অপজিট হ'ল ফৰেন কি। চ' ফৰেন কি আমি খালী ৰাখিব পাৰোঁ, তাৰমানে নাল ৰাখিব পাৰোঁ। ফৰেন কি আমি ডুপ্লিকেট কৰিব পাৰোঁ, যেনেকুৱাকৈ প্ৰাইমাৰী কি কৰিব নোৱাৰোঁ ডুপ্লিকেট, ফৰেন কিত আমি ডুপ্লিকেট কৰিব পাৰোঁ। গতিকে এইটো কি হৈ যাব, ফলছ হৈ গ'ল, ঠিক আছে। অ'কে, তাৰপিছত আগবাঢ়ি যাওঁ। চ' ইফ মাল্টিপল কলম আৰ ইউজ এজ প্ৰাইমেৰী কি, তাক কম্পজিট কি বুলি কোৱা হয়। সঁচা কথা, ভাল কথা কৈছে তুমি, বাৰে বাৰে পঢ়ি আছোঁ আমি। তাৰপিছত কৈ আছে, দেয়াৰ কুড বি টু প্ৰাইমেৰী কি কনষ্ট্ৰেইন ইন এ ছিংগল টেবল, কৈ আছে এটা ছিংগল টেবলত বা এটা টেবলত দুটা প্ৰাইমেৰী কি কনষ্ট্ৰেইন থাকিব পাৰে হা। এখন টেবলত দুটা প্ৰাইমেৰী কি কনষ্ট্ৰেইন থাকিব পাৰে। চ' দুটা প্ৰাইমেৰী কি কনষ্ট্ৰেইন থাকিব পাৰে নহয়, এইটো নোৱাৰে সাধাৰণতে, ঠিক আছে। কিয় নোৱাৰে এইখিনি আমি এক্সপ্লেনেশ্যনত চাই আছোঁ। চোৱা, যে এটা টেবুলত একাধিক ইউনিক কনষ্ট্ৰেইন থাকিব পাৰে, কিন্তু প্ৰাইমেৰী কি কনষ্ট্ৰেইন কেৱল এটা হ'ব পাৰে। ই মাল্টিপল কলম লৈ গঠন হ'ব পাৰে, কিন্তু কনষ্ট্ৰেইনটো এটাই হ'ব। প্ৰাইমেৰী কি এটাই হ'ব, কিন্তু কনষ্ট্ৰেইন যিটো আছে এইটো এটাই হয়, ঠিক আছে। কিন্তু কলম দুটা হ'ব পাৰে বা বেলেগ বেলেগ হ'ব পাৰে। চ' এখন টেবুলত কেৱল এটা প্ৰাইমেৰী কি কনষ্ট্ৰেইন থাকিব পাৰে, দেয়াৰ কুড বি টু প্ৰাইমেৰী কি কনষ্ট্ৰেইন ইন এ ছিংগল টেবল, ঠিক আছে। এইটো এটা কি হ'ব, ভুল বক্তব্য বা মন্তব্য হ'ব, ঠিক আছে। অ'কে, তাৰপিছত কি কৈ আছে 10 নম্বৰত, ফৰেন কি কাণ্ট হেভ নাল ভেলু, ফৰেন কিত নাল মান থাকিব নোৱাৰে। এইটো কেনেকুৱা ধৰণৰ কথা, ফৰেন কিত থাকিব পাৰে, যিটো আমাৰ প্ৰাইমেৰী কি আছে তাতে নাল মান থাকিব নোৱাৰে, ঠিক আছে। চ' ফলছ হৈ যাব। তাৰপিছত প্ৰশ্ন উত্তৰ আহি গ'লোঁ আমি। ফাইল ছিষ্টেম কাক কোৱা হয়, ইয়াৰ লিমিটেশ্যনবিলাক কি কি। চ' ফাইল ছিষ্টেম কাক কোৱা হয়, ফাইল ছিষ্টেম ইজ এ মেথড বাই হুইচ ডাটা এণ্ড ফাইল ইন এ কম্পিউটাৰ আৰ কালেক্টেড, ষ্ট'ৰ্ড এণ্ড মেনেজ, ইয়াকে ফাইল ছিষ্টেম বুলি কোৱা হয়। ফাইল ছিষ্টেম হৈছে এনেকুৱা এক পদ্ধতি যাৰ জৰিয়তে কম্পিউটাৰ এটাত বা এখনত তথ্যবিলাক ফাইলবিলাক সংৰক্ষণ কৰা হয় আৰু ব্যৱস্থাপনা কৰা দেখা পোৱা যায়। ইয়াৰ অৱশ্যে সীমাবদ্ধতা আছে, কি কি, যেনেকুৱাকৈ ডিফিকাল্টি ইন এক্সেছ, কষ্টকৰ হয় খুবেই যেতিয়া আমি তথ্য অনুসন্ধান কৰিব লগা হয়। চ' ফাইলসমূহে নিজেই তথ্য উদ্ধাৰৰ কোনো ব্যৱস্থা প্ৰদান নকৰে, মানে অট'মেটিকলি অৰ্ডাৰ দিলে ফাইলবিলাকে যে অট'মেটিক আমাক তথ্য ওলাই দিব সেইটো নহয়, আমি নিজে খুজি ওলাব লাগে, ঠিক আছে। তাৰপিছত 2 নম্বৰত ডাটা ৰেডুণ্ডেঞ্চি, তাৰমানে কি, তাৰ মানেটো হ'ল একেটা তথ্য একাধিক স্থানত সংৰক্ষণ হৈ থাকিব পাৰে। মানি লোৱা তোমালোকে দুটা ফল্ডাৰ বনাইছে, এইটো ফল্ডাৰতো চালা যে তোমাৰ এটা ফটো আছে, সেইটো ফল্ডাৰতো গৈ চাই আছে তোমাৰ সেইটো ফটো আছে, ঠিক আছে। এই এটা বস্তু ডাবল হৈ আছে, ঠিক আছে। এইটো কোৱা হয় ফাইল ছিষ্টেমৰ এটা অসুবিধা, ঠিক আছে। সিহঁতৰ মাজত যিহেতু কোনো ধৰণৰ ডাইৰেক্টলি লিংক নাথাকে, সেইকাৰণে আমি কোনটো ৰাখিলোঁ কোনটো ডিলিট কৰিলোঁ গমেই নাপাওঁ, পিছত গৈ চাওঁ আমাৰ ষ্ট'ৰেজ ফুল হৈ আছে, হয়নে নহয়। অ'কে, তাৰপিছত ডাটা কনচিষ্টেঞ্চি, তাৰমানে কি, তাৰমানে হ'ল তথ্যৰ অসামঞ্জস্যতা থকা দেখা পোৱা যায়। চ' একে ডাটা একাধিক ফাইলত থকাত ভুল বা অসংগতি হোৱাৰ সম্ভাৱনা থকা দেখা পোৱা যায়, ঠিক আছে। মানে কি, মানে এটা মানে ছিষ্টেমেটিকভাৱে নাথাকে, অসংগতি আউল ঝাল হৈ থাকে, ঠিক আছে। আউল ঝাল হৈ থকা দেখা পোৱা যায়। মানি লোৱা যে
ক'ৰবাত তোমালোকে এইটো ফল্ডাৰত ক'ৰবাত ফটো আছে, সেইটো ফল্ডাৰত আৰু ক'ৰবাত কিছুমান ফটো আছে, সেইটো ফল্ডাৰত আন কিছুমান ফটো আছে, চববিলাক আকৌ মিহলি হৈ আছে। গতিকে এইবিলাক অসামঞ্জস্য সৃষ্টি হৈ আছে। তাৰপিছত 2 নম্বৰত ডাটা আইচলেশ্যন, যাক কোৱা হয় তথ্যৰ পৃথকীকৰণ বুলি। চ' তথ্য পৃথকীকৰণ হৈছে সেই সমস্যা য'ত তথ্য বিভিন্ন স্থান বা ফাইলত সংৰক্ষণ কৰা হয়, ঠিক আছে? বিভিন্ন স্থান বিভিন্ন ফাইলত সংৰক্ষণ কৰি ৰখা হয়। এইটো এটা সমস্যা আমাৰ ক'ত, আমাৰ যিটো ফাইল ছিষ্টেম আছে তাতে। তাৰপিছত তথ্যৰ নিৰ্ভৰশীলতাও বেছি এটা নাথাকে। চ' ডাটা ডিপেণ্ডেঞ্চিৰ কথা কওঁ এতিয়া। চ' ডাটা এখন ফাইলত বিশেষ এক গঠন বা ষ্ট্ৰাকচাৰৰ ৰূপত সংৰক্ষণ কৰা হয়। যদি সেই গঠন বা ৰূপটো পৰিৱৰ্তন কৰা হয় তেন্তে কিন্তু কি হ'ব, সেই ফাইলত প্ৰৱেশ কৰা সকলো বিদ্যমান প্ৰগ্ৰাম পৰিৱৰ্তন কৰিব লাগিব, নহ'লে সেইবোৰ প্ৰগ্ৰামে সঠিকভাৱে কাম নকৰিবও পাৰে। এইবিলাক অসুবিধা, ঠিক আছে? আমি ডিপেণ্ড হ'ব নোৱাৰোঁ যে কাম কৰিবই কৰিব, ঠিক আছে? আমি এইটো কথা ক'ব নোৱাৰোঁ, হৈছে? তাৰপিছত আগবাঢ়ি যাওঁ। কি কৈ আছে যে ফৰেন কিত নাল মান কিয় অনুমতি প্ৰদান কৰা হয়, এটা উদাহৰণসহ ব্যাখ্যা কৰিব কৈছে। কৈ আছে যে ফৰেন কিত কিয় আমি নাল ৰাখিব পাৰোঁ। চ' কিছুমান ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, ফৰেন টেবিলৰ প্ৰাইমাৰী কিৰ অংশ নহয়, তেন্তে সেইটোক আমি নাল মান গ্ৰহণ কৰিব পাৰে। যিহেতু প্ৰাইমাৰী কিৰ লজিক হ'ল যে প্ৰাইমাৰী কিয়ে নাল মান ৰাখিব নোৱাৰে। চ' ফৰেন কিটো ডাইৰেক্টলি প্ৰাইমাৰী কি নহয়, এইটো এটা বেলেগ ধৰণৰ কি। গতিকে তাত আমি নাল মান ৰাখিব পাৰিম বা পাৰোঁ সাধাৰণতে, ঠিক আছে? যেনেকুৱাকৈ ইয়াত তোমালোকে উদাহৰণখিনি চাব পাৰিছা, ঠিক আছে? প্ৰথমে ক্ৰিয়েট কৰিছে টেবল, যাৰ নাম দিছে ডিপাৰ্টমেণ্ট। তাৰপিছত ডিপাৰ্টমেণ্টৰ ID এটা বনাইছে। IDত INT লগাইছে, মানে সংখ্যা লিখিব পাৰিব তাতে কেৱল মাত্ৰ। প্ৰাইমাৰী কি লিখিছে, এইটো প্ৰাইমাৰী কি বনাই দিলে INTটো, ডিপাৰ্টমেণ্ট IDটো। আৰু ডিপাৰ্টমেণ্ট নেম এটা ৰাখিছে, যাত ভাৰ্চাৰ লিখি দিয়া আছে, মানে টেক্সট লিখিব পাৰিব 50টা শব্দৰ ভিতৰত, যিহেতু 50 লিখি দিয়া আছে। তাৰপিছত ছেমিকলন লগাই টাৰ্মিনেট কৰি দিছে আমাৰ যিটো কোডিং আছে। তাৰপিছত আৰু এটা বেলেগ টেবুল বনাইছে, এইটো এটা টেবুল হৈ গ'ল। আৰু এটা বেলেগ টেবুল বনাইছে, যাৰ নাম দিছে ক্ৰিয়েট টেবল এমপ্লয়িজৰ নাম দিছে। আৰু এমপ্লয়িজত ইয়াত কি দিয়া আছে, এমপ্লয়ি ID দিয়া আছে এটা, য'ত আমাৰ এমপ্লয়ি ID বিলাক থাকিব, ঠিক আছে? যিটো নাম্বাৰ হ'ব, মানে ID বিলাক নাম্বাৰ হ'ব, যেনেকুৱাকৈ 1 2 3 এনেকুৱা ধৰণৰ নাম্বাৰ হ'ব, ঠিক আছে? সেইকাৰণে INT ব্যৱহাৰ কৰিছে। আৰু এইটো টেবুলৰ এইটো কি বনাইছে, প্ৰাইমাৰী কি বনাইছে। আৰু এমপ্লয়ি নেম এটা ৰাখিছে, কলম বুলি ক'ব পৰা, কলম বা বুলি ক'ব পৰা, ক'ব নালাগে, কলমে কোৱা। এমপ্লয়ি নেম এটা ৰাখিছে, যাত ভাৰ্চাৰ ৰাখিছে, মানে টেক্সট লিখিব পাৰিব নেমটো 50টা শব্দৰ ভিতৰত। তাৰপিছত ডিপাৰ্টমেণ্ট ID এটা দিয়া আছে, য'ত লিখা আছে INT। মনত ৰাখিবা, আগৰ টেবুলতো আমি ডিপাৰ্টমেণ্ট ID লিখিছোঁ, ইয়াতো আমি লিখিলোঁ ডিপাৰ্টমেণ্ট ID। গতিকে ডিপাৰ্টমেণ্ট ID কেইটা হৈ গ'ল, দুটা হৈ গ'ল, ঠিক আছে? আগৰ টেবুলত প্ৰাইমাৰী কি আছিল, এই টেবুলত প্ৰাইমাৰী কি বনোৱা নাই, এনেকুৱা কৈয়ে আছে, ঠিক আছে? তাৰপিছত ফৰেন কি এইটো বনোৱা হৈছে, এইটো প্ৰাইমাৰী কি বনোৱা হোৱা নাই, এইটো ফৰেন কি বনোৱা হৈছে। ফৰেন কি ডিপাৰ্টমেণ্ট ID ৰেফাৰেঞ্চেছ ডিপাৰ্টমেণ্ট, ঠিক আছে? ডিপাৰ্টমেণ্ট ৰেফাৰেঞ্চ দি পিনে ডিপাৰ্টমেণ্ট IDটো কি বনাই দিয়া হ'ল, ফৰেন কি বনাই দি পিনে আমাৰ কোডিংখিনি টাৰ্মিনেট কৰি দিয়া হ'ল, ঠিক আছে? অ'কে। চ' এতিয়া যেতিয়া আমি ফৰেন কিৰ ঠাইত আমি ফিল আপ কৰিম, তেতিয়া আমি নাল ভেলু ব্যৱহাৰ কৰিব পাৰোঁ, আমি খালী ৰাখিব পাৰোঁ, কোনো অসুবিধা নাই, ঠিক আছে? বুজি পাইছা? অ'কে। চ' এমপ্লয়িজ টেবুলত কিছুমান কৰ্মচাৰীয়ে হয়তো এতিয়ালৈকে কোনো বিভাগত নিযুক্তি হোৱা নাই, তেনেকুৱা হ'ব পাৰে। এই ক্ষেত্ৰত তেওঁলোকৰ ডিপাৰ্টমেণ্ট ID নাল হ'ব পাৰে, ঠিক আছে? চ' যেতিয়া খালী ৰাখিব লাগিব, আমি তেতিয়া খালী ৰাখিব পাৰিম। কিন্তু যদি প্ৰাইমাৰী কি হিচাপে খালী সৃষ্টি কৰিলোঁহেঁতেন, প্ৰাইমাৰী কি যদি আমি তাতে সৃষ্টি কৰিলোঁহেঁতেন, ফৰেন কি নাথাকিলেহেঁতেন, তেনেহ'লে এটা অসুবিধা হ'লহেঁতেন। যিহেতু তেওঁৰ মানি লোৱা যে কৰ্মচাৰী এটা এতিয়ালৈকে কোনো বিভাগত নিযুক্তি হোৱাই নাই, তেনেহ'লে আমি কেনেকৈ বহুৱাম, আমিতো বহুৱাব নোৱাৰিম, তেতিয়া ভুলে ভালে বহুৱাব লাগিব, হয়নে নহয়? গতিকে ফৰেন কি সেইকাৰণে ব্যৱহাৰ কৰা হয়, যাতে আমি ভুলটো ব্যৱহাৰ নকৰোঁ, শুদ্ধটোৱে লিখোঁ। দৰকাৰ পৰিলে ডাবল ৰিপিট হ'ব, তথাপিও চলিব, কিন্তু আমি শুদ্ধটো লিখিম, ঠিক আছে? অ'কে। তাৰপিছত পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাওঁ। পৰৱৰ্তী প্ৰশ্নত কৈ আছে যে ফাইল ছিষ্টেমৰ সীমাবদ্ধসমূহ কি, সেইবোৰ DBMSত কেনেদৰে সমাধান কৰা দেখা পোৱা যায়, DBMSে কেনেকৈ সমাধান কৰে।
সো ফাইল সিস্টেমৰ প্ৰথম আমি এইটো আলোচনা কৰিলোঁ প্ৰথমতে 1 নম্বৰ প্ৰশ্নটোতে আলোচনা কৰিছোঁ সীমাবদ্ধতাবিলাক যিয়ে নহওক তথ্য আমি খুবেই কষ্ট কৰি পিনে অনুসন্ধান কৰিবলগীয়া হয় ফাইল সিস্টেমত সো ফাইল সিস্টেমসমূহে ফাইলে নিজৰ তথ্য উদ্ধাৰ কৰাৰ কোনো ধৰণৰ নিজস্ব ব্যৱস্থা নাই যিহেতু সেইকাৰণে আমি নিজাববীয়াকৈ বিচাৰি উলিয়াব লাগে এইটো এটা অসুবিধা হয় ডাটা রেডুন্ডেন্সি এটা অসুবিধা আছে কারণ ডাটা রেডুন্ডেন্সি বলি কোৱাৰ লগে লগে দ্য সেম ডাটা মে বি স্টোred ইন মাল্টিপল লোকেশন বিভিন্ন বিভিন্ন লোকেশনত সেম ডাটা থাকিব পাৰে এইটো এটা অসুবিধা বা সমস্যাৰ সন্মুখীন হোৱা দেখা পোৱা যায় ডাটা ইনকনসিস্টেন্সি থকা দেখা পোৱা যায় তাৰ মানে when the same data exists in multiple file বেলেগ বেলেগ ফাইলত সেম ডাটাটোৱে আছে there is a possibility of error আমাৰ ভুল হোৱাৰ সম্ভাৱনা থাকি যায় তেতিয়া or ইনকনসিস্টেন্স বা আমাৰ তেতিয়া কি হ'ব পাৰে আমি গড়বড় কৰিব পাৰোঁ ইনকনসিস্টেন্ট হ'ব পাৰে তাৰপিছত ডাটা আইসোলেশনৰ কথা ক'ম সো ডাটা আইসোলেশন ইজ দ্য প্ৰব্লেম এটা এক ধৰণৰ প্ৰব্লেমে হয় where data is stored in different location or file ডাটাবিলাক বিভিন্ন বিভিন্ন লোকেশনত সেভ কৰি থোৱা আছে সেভ কৰি ৰখা আছে সংৰক্ষণ কৰি ৰখা আছে এইটো আকৌ এটা সমস্যা সৃষ্টি কৰা দেখা পোৱা যায় গতিকে এইটো এটা সমস্যা ঠিক আছে ফাইল সিস্টেমৰ ডাটা ডিপেন্ডেন্সি এটা সমস্যা ডাটা আর স্টোর ইন এ স্পেসিফিক ফরমেটত এটা নির্দিষ্ট একটা ফরমেট থাকে ডাটাবিলাকৰ হয় নে নহয় মানি লোৱা যে ফটোবিলাক জেপিইজি পিএনজি এইবিলাকত থাকে কোনো এটা ওয়ার্ড ফাইল আছে ওয়ার্ড ফাইলটা মানি লোৱা যে .docx থাকিব .docত থাকিব এইটো তোমালোকে চাই আছে পিডিএফ টু .pdf থকা দেখা পোৱা যায় এইবিলাকক কি কোৱা হয় এইবিলাকক ফরমেট বুলি কোৱা হয় সো ডাটা আর স্টোর ইন এ পার্টিকুলার বা স্পেসিফিক ফরমেটত আমি সাধাৰণতে স্টোর কৰোঁ আৰু স্ট্রাকচার ইন এ ফাইল ঠিক আছে ইফ দ্য স্ট্রাকচার অর ফরমেট ইটসেলফ ইজ চেঞ্জ যদি ফরমেটটোৱে চেঞ্জ কৰা হয় কিবা কাৰণে যদি স্ট্রাকচাৰটো কিবা কাৰণে চেঞ্জ কৰা হয় অল দ্য এক্সিস্টিং এপ্লিকেশন প্রোগ্রাম অ্যাক্সেসিং দ্যাট ফাইল অলসো নিড টু বি চেঞ্জ সববিলাক প্রোগ্রাম কি হৈ যায় গড়বড় হৈ যায় আগৰ পৰা যিবিলাক প্ৰগ্ৰাম চলি আছিল সেইবিলাকৰ গড়বড় হৈ যায় অসুবিধা হৈ যায় গতিকে এইটো এটা ফাইল সিস্টেমৰ কি হয় অসুবিধা হোৱা দেখা পোৱা যায় যিহে নহওক আজিকালি আহি গৈছে ডিবিএমএছ ছফ্টৱেৰ আহি গৈছে এই ডিবিএমএছে আকৌ আমাক কি কৰে কিছুমান সমাধান প্ৰদান কৰা দেখা পোৱা যায় এইবিলাক আমি যে সমস্যা ভোগোঁ ইয়াৰ সমাধান দিয়ে দেখা পোৱা যায় কেনেকৈ দিয়ে সব ফাইল সিস্টেমত দেখা পোৱা সীমাবদ্ধতাসমূহ ডাটা এখন ডাটাবেজত সংৰক্ষণ কৰাৰ মাধ্যমে সমাধান কৰিব পাৰি য'ত ডাটাবোৰ যুক্তিসংগতভাৱে পৰস্পৰভাৱে সংযুক্ত হৈ থাকে মানে লিংক কৰা থাকে ঠিক আছে ডাটাবেজ ম্যানেজমেন্ট সিস্টেম যাক কোৱা হয় ডিবিএমএস এটা ডাটাবেজ পৰিচালনা কৰাৰ বাবে ইন্টাৰফেস হিচাপে ব্যৱহাৰ কৰা হয় ডাটাবেজ হৈছে তথ্য এটা সুসংগঠিত আৰু খুব সুন্দৰকৈ সংৰক্ষণ যাতে সাধাৰণতে কম্পিউটাৰ ব্যৱস্থাৰ সহায়ত আমি সংৰক্ষণ আৰু প্ৰৱেশ কৰা হয় এই ডাটা সংৰক্ষণ আৰু পৰিচালনাৰ সুবিধা দিয়ে আমাক দেখা পোৱা যায় অন্য কথাত আমি কি ক'ব পাৰোঁ ডাটাবেজবোৰ সংগঠনসমূহে তথ্য সংৰক্ষণ ব্যৱস্থাপনা আৰু পুনৰুদ্ধাৰ কৰাৰ মাধ্যম হিচাপে আজিকালি আমি কি কৰি আছোঁ ব্যৱহাৰ কৰি আছোঁ ডাটাবেজত সম্পৰ্কযুক্ত তথ্য সংগঠিতভাৱে সংৰক্ষণ কৰাৰ সুবিধা থাকে মানে লিংক কৰি পিনে আমি কি কৰিব পাৰোঁ তথ্যবিলাক ৰাখিব পাৰোঁ ঠিক আছে যাৰ ফলত সেই তথ্য সুবিধাজনক হয় খুব সুবিধাজনক হয় লগতে কাৰ্যকৰীভাৱে মানে ইফেক্টিভলি আমি কি কৰিব পাৰোঁ মেনেজ কৰিব পাৰোঁ বা পৰিচালনা কৰিব পাৰোঁ পাইছা বুজি যিয়ে ন যদি বুজি পোৱা নাই একো নাই তোমালোকে মোক ক'বা যে বুজি পোৱা নাই ছাৰ এই ৰিভিজনৰ ভিডিঅ'বিলাক চোৱা তাৰপিছত এই আমাৰ যিবিলাক আমাৰ হেৰিৰ প্ৰশ্নবিলাক আছে নহয় প্ৰি বোৰ্ডত তোমালোকৰ প্ৰশ্নবিলাক সেইবিলাক কৰিছোঁ বিভিন্ন ডিষ্ট্ৰিক্টৰ বনাইছোঁ ভিডিঅ' তোমালোকে চোৱা সেইবিলাক কমন পাবা পৰীক্ষা ভাল হ'ব চিন্তা নকৰিবা এইবিলাক ঠিক আছে ডাটাবেজ স্কিমা কি ডাটাবেজ স্কিমা হৈছে ডাটাবেজ সম্পৰ্কে সমূহৰ বাবে স্কিমাৰ এটা গোট ই হৈছে এট্ৰিবিউটৰ সৈতে সিহঁতৰ ডাটা টাইপ আৰু কনষ্ট্ৰেণ্টৰ টেবুলৰে গঠিত সো ডাটাবেজ স্কিমা বুলি কোৱাৰ লগে লগে ষ্ট্ৰাকচাৰটো বুজে স্কিমা মানে ষ্ট্ৰাকচাৰ ঠিক আছে মনত ৰাখিব যত্ন কৰিবা ঠিক আছে স্কিমা মানে ষ্ট্ৰাকচাৰে বুজিব দেখা পোৱা যায় যিয়ে নহওক টেবুলটো কেনেকুৱা হ'ব কেনেকুৱা ধৰণৰ টেবুলৰ ভিতৰত কি কেনেকুৱা ধৰণৰ ডাটাবিলাক আমি টাইপ কৰিব পাৰিম ডাটা টাইপটো ৰাখিম কনষ্ট্ৰেণ্ট কি ব্যৱহাৰ কৰিম এইবিলাকক ডাটাবেজ স্কিমা বুলি কোৱা হয় ঠিক আছে তাৰপিছত কৈছে হোৱাট ইজ ডাটা ৰিডানডেঞ্চি এণ্ড ইটছ এছ'চিয়েটেড প্ৰব্লেম ডাটা ৰিডানডেঞ্চি কাক কোৱা হয় এইবিলাক আলোচনা কৰিলোঁ বাৰে কিমান আলোচনা কৰিব ঠিক আছে তাৰপিছত কৈছে ডাটা
ৰিডাণ্ডেঞ্চি সমস্যা DB কেনেদৰে সমাধান কৰা হয় ডাটা ৰিডাণ্ডেঞ্চি ইতিমধ্যে আলোচনা কৰিলোঁ MySQL কি ইয়াৰ বৈশিষ্ট্যবোৰ কি কি MySQL হৈছে এটা অপেন সোৰ্স ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট চিষ্টেম হয় ইয়াক আমি ডাটাবেছ পৰিচালনা বা নিয়ন্ত্ৰণৰ বাবে SQL ষ্ট্ৰাকচাৰ কুৱেৰি লেংগুৱেজ ব্যৱহাৰ কৰা দেখা পোৱা যায় ঠিক আছে ফিচাৰ্ছ ইয়াৰ বৈশিষ্ট্যবিলাক হ'ল যেনেকৈ অপেন সোৰ্স ফ্ৰী হয় আমি সকলোৱে ব্যৱহাৰ কৰিব পাৰোঁ বিনামূলীয়াকৈ উচ্চ কাৰ্যক্ষমতা সম্পন্ন হয় হাই পাৰফৰ্মেন্স ভাল আৰু ঠিক আছে আমি ৰিলায়েবল হ'ব পাৰোঁ বিশ্বাস কৰিব পাৰোঁ সাপোৰ্ট ফৰ লাৰ্জ ডাটাবেছ বৃহৎ সংখ্যক ডাটাবেছ ডাঙৰ ডাটাবেছত সাপোৰ্ট কৰা দেখা পোৱা যায় মাল্টি ইউজাৰ এক্সেছ থকা দেখা পোৱা যায় এটা সময়তে বিভিন্ন মানুহে ব্যৱহাৰ কৰিব পাৰে সেইটো সিকিউৰ ডাটাবেছ মেনেজমেণ্ট কৰিব পাৰোঁ একেবাৰে সুৰক্ষিতভাৱে ডাটা পৰিচালনা কৰিব পাৰিম ক্ৰছ প্লেটফৰ্ম কেপাবিলিটি থকা দেখা পোৱা যায় অৰ্থাৎ আমি প্লেটফৰ্মক খুব সুন্দৰকৈ চলাই ৰাখিবৰ আমাৰ এটা সক্ষমতা থকা দেখা পোৱা যায় ঠিক আছে চলাই ৰাখিব পাৰোঁ যিয়ে নহওক এতিয়া আহি গ'ল MySQLত উপলব্ধ বিভিন্ন ডাটা টাইপবিলাক কি হয় যেনেকুৱাকৈ নিউমেৰিক ডাটা টাইপ নিউমেৰিক মানে নাম্বাৰৰ কথা কৈ আছে INT ব্যৱহাৰ কৰোঁ ইণ্টিজাৰ যাক ক'লোঁ মই ফ্লোট ব্যৱহাৰ কৰোঁ ডাবল ব্যৱহাৰ কৰোঁ ডেচিমেল ব্যৱহাৰ কৰোঁ মনত ৰাখিবা ষ্টৰিং ডাটা টাইপ চাৰ ব্যৱহাৰ কৰোঁ ভাৰ্চাৰ টেক্সট ইনাম ব্যৱহাৰ কৰোঁ ডেট এণ্ড টাইমৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ ডেট টাইম তাৰপিছত টাইম ষ্টেম্প তাৰপিছত ইয়াৰ এইটো ব্যৱহাৰ কৰা দেখা পোৱা যায় স্পেচিয়েল ডেট টাইপৰ কাৰণে কি ব্যৱহাৰ কৰা হয় ফৰ ষ্টৰিং জেমেট্ৰিক অৰ লোকেশ্যন বেছড ডাটা জ্যামিতিক বা স্থানভিত্তিক তথ্য সংৰক্ষণ কৰাৰ বাবে স্পেচিয়েল ডাটা টাইপ ব্যৱহাৰ কৰা দেখা পোৱা যায় এইটো স্পেচিয়েল হয় ঠিক আছে ওকে তাৰপিছত পৰৱৰ্তী প্ৰশ্ন দি আছে পাৰ্থক্য লিখিব লাগে ডাটাবেছ ষ্টেট এণ্ড ডাটাবেছ স্কিমা ডাটাবেছ আৰু ডাটাবেছ স্কিমাৰ মাজত পাৰ্থক্য কি সো ডাটাবেছ ষ্টেট বুলি কোৱাৰ লগে লগে নিৰ্দিষ্ট এটা সময়ত ডাটাবেছত থকা বাস্তৱ তথ্যবোৰক বুজোৱা হয় আৰু ডাটাবেছ স্কিমা বুলি কোৱাৰ লগে লগে কি বুজোৱা হয় ডাটাবেছ স্কিমা হৈছে কি ডিজাইন অফ ডাটাবেছ যে ডাটাবেছটো কেনেকুৱা ধৰণৰ ডিজাইনৰ হ'ব সেইটোক বুজোৱা হয় প্ৰাইমেৰী কি আৰু ফৰেন কি মাজত পাৰ্থক্য লিখিব লাগে প্ৰাইমেৰী কি যিটো আছে প্ৰাইমেৰী কি এক ধৰণৰ কি হয় ইজ এ ৰিলেশ্যন মানে আমাৰ প্ৰাইমেৰী কি কোনো এটা টেবুলত থকা দেখা পোৱা যায় আৰু ইয়ে কি কৰে ইউনিক এটা আইডেণ্টিফিকেশ্যন ক্ৰিয়েট কৰা দেখা পোৱা যায় আমাৰ এটা নতুন পৰিচয় দাঙি ধৰা দেখা পোৱা যায় আৰু ফৰেন কি হ'ল দুটা টেবুলৰ মাজত সম্পৰ্ক স্থাপন কৰা এক ধৰণৰ চাবিকাঠি ঠিক আছে ওকে তাৰপিছত ডিগ্ৰী আৰু ৰিলেশ্যন কাৰ্ডিনেলিটি অফ ৰিলেশ্যন কাক কোৱা হয় পাৰ্থক্য কি সো দ্য নাম্বাৰ অফ এট্ৰিবিউট ইন এ ৰিলেশ্যন ইজ কল্ড দ্য ডিগ্ৰী অফ ৰিলেশ্যন বুলি কোৱা হয় ঠিক আছে কৈ আছে নাম্বাৰ অফ এট্ৰিবিউট কিমানটা এট্ৰিবিউট আছে ঠিক আছে কিমানটা এট্ৰিবিউট আছে এট্ৰিবিউটৰ সংখ্যাবিলাকক একেলগে ডিগ্ৰী অফ ৰিলেশ্যন বুলি কোৱা হয় ঠিক আছে আৰু কৈ আছে কাৰ্ডিনেলিটি বুলি কয় কাৰ্ডিনেলিটি অফ এ ৰিলেশ্যন সো এখন ৰিলেশ্যনত থকা টাপলৰ সংখ্যাবিলাকক সাধাৰণতে কি বুলি কোৱা হয় টাপল বুলি কোৱাৰ লগে লগে টাপলবিলাক হৈ যাব টাপলৰ সংখ্যা সববিলাকে একেলগে কোৱা হ'ব কাৰ্ডিনেলিটি অফ ৰিলেশ্যন বুলি সো ডিগ্ৰী আৰু কাৰ্ডিনেলিটি মনত ৰাখিবা ডিগ্ৰীবিলাক আহি যাব এট্ৰিবিউট যিমানবিলাক আছে সবকে একেলগে কোনো এখন ৰিলেশ্যনৰ মানে টেবুলৰ আৰু কাৰ্ডিনেলিটি বুলি কোৱাৰ লগে লগে যিবিলাক টাপল আছে টাপলৰ কথা আহি যাব যিমানবিলাক টাপল আছে সববিলাক ঠিক আছে এতিয়া এক্সপ্লেইন কৰিব লাগে ৰিলেশ্যন মানে কি ৰিলেশ্যন মানে হ'ল টেবুলটোক বুজোৱা হয় ডাটাবেছৰ টেবুলটো ঠিক আছে য'ত বিভিন্ন থাকে বিভিন্ন কলম থাকে ঠিক আছে এট্ৰিবিউট থাকে দেখা পোৱা যায় আৰু কলম টাপল মানে এট্ৰিবিউট মানে কলম ডোমেইন বুলি কোৱাৰ লগে লগে কি বুজো এয়া এটা মানৰ সমষ্টি যাৰ পৰা এটা এট্ৰিবিউটে প্ৰতিটো শাৰীত এটা মান গ্ৰহণ কৰিব পাৰে ডোমেইন মানে যে কি মান গ্ৰহণ কৰি আছোঁ আমি ঠিক আছে প্ৰত্যেকটো ঘৰৰ ভিতৰত সাধাৰণতে এটা ডাটা টাইপ ব্যৱহাৰ কৰি এট্ৰিবিউটৰ বাবে ডোমেইন নিৰ্ধাৰণ কৰা হয় সো ডাটা টাইপ আমি কি ব্যৱহাৰ কৰোঁ ডোমেইন নিৰ্ধাৰণ কৰি দিয়াৰ কাৰণে ডাটা টাইপ ব্যৱহাৰ কৰা হয় মই বিয়ে পাতিম বোলে বোলে তেওঁৰ ডাটা টাইপ কি হ'ব যে তেওঁ কোনটো কেনেকুৱা ধৰণৰ ডাটা হয় তেওঁৰ গোত্ৰ ছেম আছে নে নাই তেওঁৰ নক্ষত্ৰ ছেম আছে নে নাই সেইবিলাক চাই নহয় সেইবিলাক ডাটা টাইপ বুলি ক'ব পাৰোঁ টাপল মানে কি এইখন ৰিলেশ্যন টেবুলৰ প্ৰতিটো শাৰীক টাপল বুলি কোৱা হয় ঠিক আছে সো এনটা কলম থকা এখন টেবুলত টাপল হৈছে সেই এনটা ঠিক আছে কলমবিলাকক বুজোৱা হয় কলম মানে কি স্তম্ভ যাক কওঁ আমি তাৰপিছত এট্ৰিবিউট মানে কি
এট্ৰিবিউট হ'ল ৰিলেশ্যনত যিসকল গুণ বা পেৰামিটাৰৰ বাবে তথ্য সংগ্ৰহ কৰা হয় সেইবিলাকক এট্ৰিবিউট বুলি কোৱা হয়। সহজ ভাষাত ক'লে এখন ৰিলেশ্যনৰ কলমবিলাক হৈছে এট্ৰিবিউট। অ'কে, কলমবিলাকক এট্ৰিবিউট বুলি কোৱা হয়। আৰু যিটো দি আছে টাপেলবিলাক হ'ল আমাৰ শাৰীবিলাক শাৰীবিলাক আমাৰ হৈ যাব কি টাপেল, ঠিক আছে। অ'কে, শাৰীবিলাক টাপেল আৰু এট্ৰিবিউট হ'ব কলমবিলাক, মনত ৰাখিবা। ডিগ্ৰী যিমানবিলাক এট্ৰিবিউট আছে এট্ৰিবিউটৰ টোটাল সংখ্যাক মুঠ সংখ্যাক ডিগ্ৰী বুলি ক'ম। কাৰ্ডিনেলিটি যিমানবিলাক টাপেল আছে চববিলাক একেলগে কাৰ্ডিনেলিটি বুলি ক'ম। প্ৰাইমেৰী কি ইউনিক হ'ব লাগিব, লগতে নট নাল হ'ব লাগিব প্ৰাইমেৰী কিটো। ফৰেন কিটো আমাৰ সাধাৰণতে দুখন টেবুলৰ মাজত লিংক কৰা দেখা পোৱা যায়, সম্পৰ্ক স্থাপন কৰা দেখা পোৱা যায়, যাৰ মানটো ইউনিকো হ'ব নালাগে, লগতে আমি ডুপ্লিকেট কৰিব পাৰোঁ, নাল হ'ব নালাগে, ঠিক আছে। নট নাল বা নাল হ'ব পাৰে আৰু ডুপ্লিকেট হ'ব পাৰে, ঠিক আছে। পাইছে বুজি? অ'কে, ইয়ালৈকে আছিল। যিয়ে নহওক তোমালোকৰ কাৰণে খুবেই হেল্পফুল হ'ব এইখিনি, ঠিক আছে। ভালদৰে চোৱা, তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিয়া, ছাবস্ক্ৰাইব কৰা। এটলিষ্ট তোমালোকে মোক থেংক ইউ বুলিতো ক'বই পাৰা, থেংক ইউ বুলি ক'বা। তোমালোকৰ কাৰণে ইমান বৰ্তমান ৰাতিৰ 2:30মান বাজিছে, ইমান সময় মই তোমালোকৰ কাৰণে ক্লাছ কৰি আছোঁ। যিহেতু গোটেই দিনটো ব্যস্ততাত থাকোঁ, নিজৰ কাম থাকে, নিজৰ পঢ়িবলগীয়া বহু কিবি থাকে, গতিকে তোমালোকৰ কাৰণে খুব কম সময় পাওঁ। গতিকে তোমালোকেও পৰা এইকেইদিনমান যিকেইটা ক্লাছ কৰিছোঁ চববিলাকে কমপ্লিট কৰি দি আছে। চোৱা ভালদৰে, ৰিভিজন কৰাৰ ক্লাছ বনাই দিছোঁ তোমালোকক, সেইবিলাক ভালদৰে চোৱা, ৰিভিজন কৰা আৰু ভালদৰে পৰীক্ষা দিয়া। চ' মন মে হে বিশ্ববাস, দিল মে হে বিশ্ববাস, হাম হংগে কামিয়াব একদিন। এই বাক্যশাৰীৰে আজিৰ ক্লাছটো মই সমাপ্ত কৰিব বিচাৰিম। জয় হিন্দ, জয় ভাৰত।